একবিংশ শতিকাৰ এখন গাঁও যিখন গাঁৱত আজিও নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। ব্ৰহ্মপুত্ৰৰ দূষিত পানী খায়ে গাঁওখনৰ জনতাই জীৱন নিৰ্বাহ কৰি আছে। বিলাসীপাৰাৰ দুধনাথৰ জনতাৰ দুখ দুৰ্দশাৰ খবৰ ল'ব কোনে? মই বৰ্তমান উপস্থিত আছোঁ বিলাসীপাৰাৰ দুধনাথ হিলত, দুধনাথ পাহাৰত, আৰু এই দুধনাথ পাহাৰত দমকলৰ কোনো ব্যৱস্থা নাই আৰু কুঁৱাৰো কোনো ব্যৱস্থা নথকাৰ বাবে কিন্তু এই দুধনাথ পাহাৰৰ জনসাধাৰণে ব্ৰহ্মপুত্ৰৰ দূষিত পানীকেই ব্যৱহাৰ কৰিবলগীয়া হৈছে। যুগ যুগ ধৰি এই দুধনাথ পাহাৰৰ জনসাধাৰণে ব্ৰহ্মপুত্ৰৰ দূষিত পানীৰে জীৱন নিৰ্বাহ কৰি আছে। আৰু জানিবলৈ চেষ্টা কৰিম আপোনালোকে ক'ৰ পানী ব্যৱহাৰ কৰে, ক'ৰ পানী ব্যৱহাৰ কৰে আপোনালোকে? আমরা নদীর পানি দেয়, সব কিছু করে নদীর পানি খাই, কলকুয়া নাই, দুধনাথ মন্দিরে কোনো ব্যবস্থা নাই। স্থানীয় একাংশ সচেতন ব্যক্তি আছে, আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম দুধনাথ এই ঠাইখনত জনতাৰ পানীৰ পৰিস্থিতি কেনেকুৱা? পানীৰ পৰিস্থিতি ইয়াত খুবেই বেয়া, কলো নাই, কুঁৱাও নাই, তেনেকুৱা কোনো ব্যৱস্থা নাই। তো আমাৰ ইয়াৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বহুত বঞ্চিত হৈ আছে। ব্ৰহ্মপুত্ৰ নদীৰ পৰা পানী লৈ খায়, গাঁও বোধ হয়, সব কিছু এইখিনি দি চলিব লগা হয়। আমাৰ চৰকাৰক আহ্বান কি জনাব? আপোনালোকৰ চৰকাৰক এইটোৱে আহ্বান জনাম যাতে আমাৰ ইয়াত বহুত পানীৰ ৱাটাৰ চাপ্লাইৰ কাম হৈ আছে, যাতে ইয়াত এখন স্কিম দি আমাৰ এই গাঁৱৰ দুখীয়া ৰাইজক খোৱা পানীৰ ব্যৱস্থা কৰি দিয়ে। জনপ্ৰতিনিধিক অৱগত কৰা হৈছিল? ইয়াত জনপ্ৰতিনিধিক অৱগত কৰা হৈছিল যদিও নাই, কোনো ব্যৱস্থা লোৱা নাই। বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা হোৱা নাই, কোনো ব্যৱস্থা লোৱা নাই। আৰু 12 মাহে এই গাঁওখনৰ মানুহে নদীৰ পানী ব্যৱহাৰ কৰে? নদীৰ পানীয়ে ব্যৱহাৰ কৰে, নাই কল চল একো নহয়। 12 মাহে, বছৰৰ 12 মাহে আপোনালোকে 12 মাহে এইখন ব্ৰহ্মপুত্ৰ নদীৰ পানী ব্যৱহাৰ কৰে? 12 মাসি আমরা সব কিছু এই পানীয়ে খাই, এই পানীয়ে গা ধুয়ে, সব এই পানীয়ে। এই পানিতে কাউ গোসল দিয়ে তো বেমার আজার বেশি, বেমাৰ আজাৰ হৈছে, বেমাৰ হৈছে। বাল বাচ্চা সবেরই জ্বর কাশ এইভাবে আছে। গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে, যিহেতু ব্ৰহ্মপুত্ৰৰ দূষিত পানী আৰু সেই দূষিত পানী ব্যৱহাৰ কৰিয়েই ল'ৰা ছোৱালীৰ কিন্তু বহুত বেমাৰ হৈছে বুলি অভিযোগ উত্থাপিত হৈছে। আৰু দুধনাথ পাহাৰৰ এইসকল জনতাৰ দুখ দুৰ্দশাৰ খবৰ কিন্তু ল'বলৈ বৰ্তমানলৈকে কোনো জনপ্ৰতিনিধি আগবাঢ়ি অহা নাই। আৰু চৰকাৰক, জনপ্ৰতিনিধিক, প্ৰশাসনক আহ্বান জনাইছে যাতে দুধনাথ মন্দিৰৰ, দুধনাথ পাহাৰৰ এইসকল জনতাৰ খবৰ লয় আৰু বিশুদ্ধ খোৱা পানীৰ বাবে ব্যৱস্থা কৰি দিয়ে।